দিছপুৰ প্ৰেছ ক্লাবত অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ সংবাদমেল অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীক চৰকাৰে প্ৰতাৰণা কৰি অহাৰ অভিযোগ শিক্ষক কৰ্মচাৰীৰ ধৰ্ণা অনশনক চৰকাৰে ভেঙুচালি কৰাৰ অভিযোগ ৰাজ্যত আছে মুঠ ১৯৫২৭ গৰাকী অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সমস্যা সমাধানৰ বাবে চৰকাৰে গঠন কৰিছিল কেবিনেট উপসমিতি সন্থাৰ অজ্ঞাতেই কেবিনেট উপসমিতিয়ে বৈঠক অনুষ্ঠিত কৰাত অসন্তুষ্টি পুনৰ প্ৰতাৰণাৰ পৰিকল্পনা কৰিলে ৰাজ্যজুৰি পুনৰ আন্দোলনৰ হুংকাৰ অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2001, 2021 আৰু 2013 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত সকলো সমস্যাৰ শিক্ষক কৰ্মচাৰী এটা সন্মিলিত সংস্থা আপোনালোকে গম পায় যে আমি দীৰ্ঘদিন ধৰি আমি এই দুৰ্ভগীয়া শিক্ষকসকলৰ ন্যায্যতাৰ কাৰণে অৰ্থাৎ মানে 2017-18 চনৰ যিখন পদ প্ৰাদেশিকৰণ আইন এই আইনখনৰ পূৰ্ণাংগ সংশোধন কৰি এই অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান আছে যিখিনি শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈ আছে আৰু শিক্ষকসকল আছে এই শিক্ষকসকলক প্ৰাদেশিকৰণৰ দাবী জনাই আহিছোঁ ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এখন কেবিনেট উপসমিতি বনাই দিছে তাৰ এখন চৰকাৰী নটিফিকেশ্যন ওলাইছে নটিফিকেশ্যনত সুন্দৰভাৱে লিখা আছে যে এই কেবিনেট উপসমিতিখনে আমাৰ এই সংস্থাৰ লগত আলোচনা কৰি প্ৰয়োজন সাপেক্ষে মানে আইনখনৰ যিখন প্ৰাদেশিকৰণ আইন এই আইনখনৰ সংশোধন কৰি হ'লেও এই শিক্ষকসকলক যাতে আওতাত আনিব পাৰি বা শিক্ষানুষ্ঠানখিনি আওতাত আনিব পাৰি তাৰ কাৰণে তেওঁলোকক এটা মানে নিৰ্দেশ দি এখন নটিফিকেশ্যন ওলাইছে কিন্তু আমি যোৱা প্ৰায় আজি এমাহ হ'ল আমি এনেকৈ আকৌ এটা প্ৰেছ মিট দিছিলোঁ যোৱা ফেব্ৰুৱাৰী মাহত 10 তাৰিখে তাৰপিছত আমাৰ আহ্বান আছিল যে এই কেবিনেট উপসমিতিখনে আমাৰ এই সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ লগত আলোচনা কৰি আৰু আমাৰ যিখিনি সমস্যা এই সমস্যাখিনি কেবিনেট উপসমিতিখনৰ লগত সন্মুখত উপস্থাপন কৰিবলৈ আমাক সুবিধা দিব লাগে আৰু আমাৰ এই সমস্যাখিনিৰ যেনেধৰণে সমাধান কৰিব পাৰি তেনেধৰণে সমাধানৰ এটা সূত্ৰ উলিয়াই তেওঁলোকে প্ৰতিবেদনখন প্ৰস্তুত কৰাৰ কাৰণে আমি আহ্বান জনাই সংবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত